নমস্কাৰ স্পেনসকল সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। তেজপুৰ বিশ্ববিদ্যালয়ত নতুনকৈ গেষ্ট ফেকাল্টি পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, চেলাৰী কিমান হ'ব, জবৰ লোকেশ্যন ক'ত হ'ব। তেজপুৰ ইউনিভাৰ্চিটিয়ে গেষ্ট ফেকাল্টি দুটা পদ মুকলি কৰিছে, যাৰ এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 15/6/2025। পদকেইটা হৈছে প্ৰথমটো হৈছে ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বাবে। ইয়াৰ বাবে পদ হৈছে দুটা। এমলমেণ্ট হৈছে এপইণ্টেড গেষ্ট ফেকাল্টি উইল বি পেড 1500 পাৰ লেকচাৰ ছাবজেক্ট টু এ মেক্সিমাম অফ 50,000 পাৰ মান্থ। আপোনালোকে পাৰ লেকচাৰ 1500 টকা পাব আৰু লগতে মেক্সিমাম আপোনালোকে 50,000 টকাৰ চেলাৰী পাব। আৰু কিন্তু আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা এলাউঞ্চ নাপায়। ইয়াৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচৰা হৈছে BE BTech, BS, ME, MTech, MS or integrated MTech or in relevant branch with first class or equivalent in any one of the degree. যিসকল PhD স্কলাৰ হয় ৰিচাৰ্চ, তেখেতলোকে ইয়াৰ বাবে সুইটেবল হ'ব। কিন্তু আপোনালোকে এপ্লাই কৰিব। যিসকল কেনে ইণ্টাৰেষ্টেড হয় তেখেতলোকে বায়'ডাটা লগতে Annexure 1, Annexure 2 খন ফিল কৰি লগতে নিজৰ এডুকেশ্যন চাৰ্টিফিকেটবোৰ জেৰক্স কপি দি 15/6/2025 আগত আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত আপোনালোকে পঠাব লাগিব। আৰু ইমেইলটো হৈছে hode@teju@ernet@.in আপোনালোকে পঠাব লাগিব এজ এ গেষ্ট ফেকাল্টি পদৰ বাবে। ভেকেঞ্চি হৈছে ইণ্টাৰনেল অডিট অফিচাৰৰ বাবে এটা, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰৰ বাবে 4টা, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ বাবে এটা, লেবৰেটৰী এছিষ্টেণ্টৰ বাবে এটা, জুনিয়ৰ একাউণ্টেণ্টৰ বাবে 2টা, আপাৰ ডিভিজন ক্লাৰ্কৰ বাবে এটা, লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে 6টা, মাল্টিটাস্কিং ষ্টাফৰ বাবে 5টা পদ মুকলি হৈছে। ইয়াৰে ইণ্টাৰনেল অডিট অফিচাৰৰ বাবে অফিচাৰ বিলং টু অডিট এণ্ড একাউণ্ট ছাৰ্ভিচ অৰ আদাৰ চিমিলাৰ অৰ্গেনাইজড একাউণ্ট ছাৰ্ভিচ ইন চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট হোল্ডিং এনালগছ পোষ্ট অন ৰেগুলাৰ বেচিছ হ'ব লাগিব। এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ মাষ্টাৰ ডিগ্ৰী উইথ এটলিষ্ট 55% অফ মাৰ্কছ অৰ অন ইকুইভেলেণ্ট গ্ৰেড ইন এ পইণ্ট স্কেল হুৱেৰ এভাৰ গ্ৰেডিং চিষ্টেম ইজ ফ'ল'ড হ'ব লাগিব। এছিষ্টেণ্ট এডমিনিষ্ট্ৰেশ্যন বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি হ'ব লাগিব। লগতে 3 years আপোনালোকে এক্সপিৰিয়েঞ্চ থকা বিচৰা হৈছে। লেবৰেটৰী এছিষ্টেণ্ট বেচেলৰ ডিগ্ৰী ইন ফিজিক্স উইথ মিনিমাম 2 years অফ ৱৰ্কিং এণ্ড মেইনটেনেন্স এক্সপিৰিয়েঞ্চ অফ ছফিষ্টিকেটেড ছায়েন্স ইনষ্ট্ৰুমেণ্ট ইন দ্য লেবৰেটৰী হ'ব লাগিব। জুনিয়ৰ একাউণ্টেণ্টৰ বাবে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি হ'ব লাগিব। আপাৰ ডিভিজন ক্লাৰ্কৰ বাবে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি হ'ব লাগিব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ বাবে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এনি ৰিকগনাইজ ইনষ্টিটিউট ইউনিভাৰ্চিটি হ'ব লাগিব। মাল্টিটাস্কিঙৰ বাবে 10 পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড লগতে ITI পাছ থাকিব লাগিব। এজ লিমিট দিয়া হৈছে 23 পৰা 50 yearsৰ ভিতৰত। এপ্লিকেশ্যন ফিজ SC ST PWDৰ বাবে নীল, OBC আৰু জেনেৰেলৰ বাবে 500 rupees। ইয়াৰ এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট 30 এপ্ৰিল 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 24 মে 2025। বেংক চালান কাটিব লাগিব। তেজপুৰ ইউনিভাৰ্চিটিৰ ৰেকাৰিঙৰ একাউণ্ট নাম্বাৰটো হৈছে 3785425081 এইটোত পঠাব লাগিব আপোনালোকে। ইমানখিনি আছিলে তেজপুৰ ইউনিভাৰ্চিটি মুকলি হোৱা বিভিন্ন পদৰ এটা ডিছকাশ্যন। ভিডিঅ'টো আপোনালোকে আশা কৰোঁ চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।